ছ'চিয়েল মিডিয়াত হয়তো কেইদিনমান ধৰি তোমালোকে চাই আছা যে ডিম্পু বৰুৱা এটা ৰাম মন্দিৰৰ ওপৰত ভিডিঅ' বনাইছিলে তাত তেওঁ লৱ-কুশৰ নামটো তেওঁ লাভা আৰু কুশা বুলি কৈছিল কোৱা মতে দুজন ল'ৰা আছিল ভগৱান ৰামৰ এজন আছিল কুশ বা কুশা আৰু এজন লাভা যাৰ ফলত তেওঁ ছ'চিয়েল মিডিয়াত খুব বহুত মানে ট্ৰল হৈছে বহুতো কণ্ট্ৰভাৰ্চি হৈছে তেওঁৰ ওপৰত আমাৰ প্ৰভু ভগৱন্তৰ নামটো ভুলকে লৈছে কি নালাগে নহয় এটা তো এতিয়া কথাটো হ'ল আমি জানিব লাগিব যে এইটো হ'ল কেনেকৈ আমাৰ এইটো ইংলিছৰ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত আমাক সহায় কৰিব এইখিনি কথাই মই সেইটো কণ্ট্ৰভাৰ্চিত নোসোমাওঁ মই জাষ্ট তোমালোকক কৈ দিম বস্তুবিলাক ক'ৰ পৰা কেনেকৈ কি হয় আৰু যাৰ ফলত ভৱিষ্যতে আমাৰ এনেকুৱা ধৰণৰ ভুল নহ'ব এতিয়া কথাটো হ'ল তেওঁ কোৱা কথাটো লাভা আৰু কুশা আমি যদি গুগলত গ'লে চাৰ্চ কৰোঁ হু আৰ দ্য চনছ অফ ৰামা তেতিয়া কি হ'ব তোমালোকে চাবা তাত গুগলতো চাৰ্চ ৰিজাল্টত দেখাব লাভা আৰু কুশা তো হয়তো তেওঁ ইয়াৰ পৰা গুগলৰ পৰা পঢ়িয়ে লাভা আৰু কুশা পঢ়িয়ে তেওঁ হয়তো ভিডিঅ'টোত সেইটো উল্লেখ কৰিছে এতিয়া তাৰোপৰি আমি যদি ইংলিছৰ ক্ষেত্ৰত আমি যদি কেতিয়াবা ইংলিছ লিটাৰেচাৰত আমি যদি কেতিয়াবা ৰামায়ণখন পঢ়িছোঁ বা ৰামায়ণৰ কোনো এটা ঘটনা পঢ়িছোঁ বা মহাভাৰতৰ কিবা ঘটনা পঢ়িছোঁ তেতিয়া কিন্তু যেনেকৈ ৰামৰ মই এটা এক্সাম্পল ধৰিছোঁ ৰাম তো সেই ৰাম শব্দটো আমি যদি ধৰা ক'ৰবাত পঢ়িছোঁ ইংলিছ লিটাৰেচাৰৰ ক্ষেত্ৰত তাত কিন্তু ৰামটো কি বুলি লিখা হৈ আছে ৰামা লিখা হৈ আছে লক্ষ্মণটো কি বুলি লিখা আছে লক্ষ্মণা লিখা হৈ আছে কিন্তু প্ৰনাউন্স কৰোঁতে আমি কিন্তু ৰাম লক্ষ্মণে কৈ আছোঁ কিন্তু আমাৰ কি লিখা হৈ আছে ৰামা লক্ষ্মণা তো কথাটো হ'ল যে এইবিলাক কেনেকৈ হ'ল ইংৰাজীৰ ক্ষেত্ৰত এটো কিয় লাগি যায় এক্সট্ৰা যোনটো সেইটো কিয় লাগি যায় সেইটো আমি জনাটো দৰকাৰ এতিয়া এটা কথা চাবা তোমালোকে যেতিয়া কোনো এটা লিটাৰেচাৰৰ পৰা ইংলিছ লিটাৰেচাৰলৈ কনভাৰ্ট কৰা হয় তেতিয়া ইংলিছ লিটাৰেচাৰসকলে এটা বস্তু তেওঁলোকে লক্ষ্য কৰিছিল যাতে তেওঁ ৰোট মানে সেই নামৰ উৎপত্তিটো ক'ৰ পৰা হৈছে তাৰ পৰা তেওঁলোকে একচুৱেল ট্ৰান্সলেট কৰে মানে যিকোনো বস্তু ট্ৰান্সলেট কৰিলে তেওঁলোকে য'ৰ পৰা উৎপত্তি হৈছে নামটো তাৰ পৰা তেওঁলোকে ট্ৰান্সলেট কৰে এতিয়া ধৰি লোৱা ৰাম লক্ষ্মণ সেইবিলাক ৱৰ্ড ক'ত আছিলে সেইবিলাক আছিল আমাৰ সংস্কৃতত আছিলে সংস্কৃত লিটাৰেচাৰত আছিলে এইবিলাক ৱৰ্ড পাইছোঁ ৰাম লক্ষ্মণ সেইবিলাক আমি ক'ত পাইছোঁ আমি ৰামায়ণত পাইছোঁ বা মহাভাৰতত বেলেগ বেলেগ লৰ্ডৰ নাম আছিলে তো সেইখিনি ক'ত আছিলে সংস্কৃতত আছে পুৰণি যদি আমি চাওঁ তাত ক'ত আছিলে আমি আমাৰ যেনেকৈ ৰামায়ণ বাল্মীকিয়ে লিখি থোৱা ৰামায়ণখনত লিখা আছে ৰামৰ কথা তো সেই ৰোডটো উৎপত্তিটো ক'ৰ পৰা হৈছে সংস্কৃত ৱৰ্ডৰ পৰা হৈছে তো একচুৱেল এই যে ৰামৰ নামটো ৰামালৈ কনভাৰ্ট হ'ল কেনেকৈ হ'ল যে সংস্কৃতত ৰামটো কি বুলি কয় ৰাম সংস্কৃতত কি বুলি ক'ব ৰাম এতিয়া এই ৰাম ৱৰ্ডটো লিখোঁতে আমি যদি RAM ৰাম লিখোঁ মানে ইংলিছত যেতিয়া কনভাৰ্ট কৰিছিলে ইয়াৰ পৰা মানে সংস্কৃতৰ পৰা যেতিয়া আমাৰ ইংলিছলৈ কনভাৰ্ট কৰিছে অকল যদি RAM লিখা হ'লে হয় আমি উচ্চাৰণত কি ক'লোঁ হয় সংস্কৃতৰ ৱৰ্ডটো কেনেকৈ উচ্চাৰণ হ'লে ৰাম বুলি ক'লে হয় কিন্তু তেওঁলোকে যিহেতু ৰামৰ পৰা ৰাম কৰিছে মানে ৰামৰ পৰা ট্ৰান্সলেট কৰিছে গতিকে ৰাম উচ্চাৰণটো দেখাবলৈ মানে উচ্চাৰণটো একজেক্টলি দেখাবলৈ তেওঁলোকে কি কৰিছে পিছত এইটো প্লাছ কৰিছে তেওঁলোকে যাৰ ফলত কি হৈ গৈছে ৰামা হৈ গৈছে ৰাম এইপিনে কি কৰিছে তেওঁলোকে ট্ৰান্সলেট কৰি কি কৰিছে ৰামা উচ্চাৰণৰ কাৰণে এইটো বহাইছে কিন্তু এতিয়া ধৰা প্ৰনাউন্স কৰোঁতে আমাৰ কি হয় ৰামা আহি যায় তো বস্তুবিলাক তেনেকৈ কি হৈছে কনভাৰ্ট হৈছে যেনেকৈ ৰামায়ণখনকো আমাৰ ইংলিছত কি বুলি লিখা হয় ৰামায়ণা মহাভাৰতখনো কি বুলি লিখা হয় মহাভাৰতা তো এই বস্তুবিলাক ক'ৰ পৰা হৈছে সংস্কৃতৰ পৰা আহিছে এতিয়া আছামিজ লিটাৰেচাৰৰ ক্ষেত্ৰত সেইখিনি বেলেগ হয় সেইখিনি আমি ডাইৰেক্টলি আমি অটো নকওঁ আমি ডাইৰেক্টলি কওঁ ৰাম লক্ষ্মণ মহাভাৰত ৰামায়ণ অটো উচ্চাৰণ নকৰোঁ কিন্তু সংস্কৃতত অটো উচ্চাৰণ হোৱাৰ কাৰণে আৰু মই অলৰেডি ক'লোঁ যে ৰোটৰ পৰা লৈছে একেবাৰে উৎপত্তিস্থলৰ পৰা তেওঁলোকে কনভাৰ্ট কৰিছে আমাৰ ইংলিছলৈ তো সেইকাৰণে বস্তুবিলাক কনফিউজন হৈ থাকে এতিয়া বাহিৰৰ যোনবিলাক ধৰা কোনোবা হয়তো ভাৰতৰ বাহিৰত কোৱা বা ইংলিছ লেংগুৱেজ কোৱা যিসকল আছে তেওঁলোকে ৰামটোক ৰামা বুলিয়ে ক'ব এতিয়া আমাৰ লৱ-কুশৰ যোনটো আমাৰ কণ্ট্ৰভাৰ্চি চলি আছে আমাৰ বাহিৰৰ মানুহে যদি সেইটো কথা ক'লে হয় তেওঁলোকে কি বুলি ক'লে লাভা কুশা বুলিয়ে ক'লে হয় কাৰণ তেওঁলোকৰ যোনটো লিটাৰেচাৰ যোনটোলোকে ইংলিছ লিটাৰেচাৰত পঢ়িছে লৱ আৰু কুশৰ নাম তেওঁলোকে লাভা আৰু কুশাই পঢ়ি আছে ৰামা আৰু লক্ষ্মণাই পঢ়ি আছে গতিকে তেওঁলোকৰ কোৱাটো স্বাভাৱিক কিন্তু আমি ক'লে আমি কি কৰিব লাগিব ৰাম লক্ষ্মণ তেনেকৈ আমি ক'ব লাগিব কাৰণ আমাৰ তাত অলৰেডি কি আছে আমি যিহেতু আছামিজ লিটাৰেচাৰ পঢ়িছোঁ আমাৰ যিহেতু আছামিজ লিটাৰেচাৰ আছে আমাৰ ৰামায়ণখনো আমাৰ কনভাৰ্টেড আছে ট্ৰান্সলেট আছে আমাৰ আছামিজত মহাভাৰতখনো আমি ট্ৰান্সলেট আছে আমি কিতাপতো পাইছোঁ ৰামৰ বা লক্ষ্মণৰ ৱৰ্ডটো লিখাটো আছামিজ লিটাৰেচাৰৰ ক্ষেত্ৰত অলৰেডি ৰাম লক্ষ্মণ বুলিয়ে আমাৰ ট্ৰান্সলেট কৰা হৈ আছে গতিকে আমি সেইখিনি পঢ়ি আছোঁ কিন্তু ইংলিছ লিটাৰেচাৰৰ ক্ষেত্ৰত
কি হয় আমাৰ এ এটা প্লাছ হয় আৰু যাৰ ফলতে এইটো কণ্ট্ৰভাৰ্চি হৈ আছে গতিকে এইটো ইমান কণ্ট্ৰভাৰ্চি কৰিবলগীয়া নহয় এইটো বস্তু আমি বুজিব লাগিব যে আমি একজেক্টলি গুগলৰ পৰা চাই পেলাই আমি কিন্তু ডাইৰেক্টলি আমি প্ৰনাউন্স নকৰোঁ আমি নিজৰ ভাষাত প্ৰনাউন্স কৰিব হ'লে আমি কি কৰিব লাগিব এইকেইটা কাটি পেলাই ক'ব লাগিব কৰিছোঁ যে তোমালোকে এইটো ভিডিঅ'ৰ পৰা হয়তো যথেষ্টখিনি বুজি পাইছা আৰু আগন্তুক সময়ত হয়তো তোমালোকৰ দ্বাৰা এনেধৰণৰ ভুল নহয় তেন্তে এইখিনি আছিলে আজি ভিডিঅ' ক'বলগীয়া আজি ভিডিঅ'তে শেষ কৰিলোঁ কি পৰ্যায়